নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ অধ্যায় নম্বৰ 8 অৰ্থাৎ পাঠ নম্বৰ 8ৰ বেবৰিবাং নামৰ পাঠটোৰ অৰ্থাৎ কবিতাৰ সকলো পাৰফেক্ট প্ৰশ্নটো তোমালোকৰ বাবে লৈ আহিছোঁ। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে কবিতাটো স্পষ্টকৈ আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা। এইটো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিজে কবিতাটো ভালদৰে স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে আবৃত্তি কৰিবা। 2 নম্বৰত দিয়া আছে দলত ভাগ হৈ কবিতাটোৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ইয়াৰ উত্তৰ হ'ব ক নম্বৰত দিয়া আছে ফুচুক ফাচাক কথা এটাই চুমুক চামাককে জপুক জাপাক বুঢ়াৰ পেটত আছিল কটমপি বৈ কেনেকৈ চুচুক চামাককৈ ৰৈ আছিল কেনেকুৱা কথাই চুমুক চামাককৈ ৰৈ আছিল কাৰ পেটত কথাটো কটমপি বৈ আছিল। ইয়াৰ উত্তৰত হ'ব দিয়া আছে ফুচুক ফাচাক কথা এটাই চুমুক চামাককৈ ৰৈ আছিল জুপুক জাপাক বুঢ়াৰ পেটত কথাটো ৰৈ আছিল। খ নম্বৰত দিয়া আছে পুলক পালাক চকুৰে চাই মূলক দেও আহিল তিনি পৰ মান বহিল গুজুক গাজাক কথাৰ মেল। পুলক পালাক চকুৰে চাই কোন আহিছিল কথাটোৰ মেল কিমান পৰ বহিছিল কথাৰ মেল কিমান পৰ বহিছিল। ইয়াৰ উত্তৰত হ'ব পুলক পালাক চকুৰে চাই মূলক দেও আহিল কথাৰ মেল তিনি পৰ মান বহিছিল। তাৰপিছত গ নম্বৰ দি আছে কবিতাটিৰ কথাখিনি গদ্য ৰূপত কোৱা আৰু লিখা। ইয়াৰ ছাত্ৰ-ছাত্ৰী তোমালোকে নিজে কৰিবা। 3 নম্বৰত দিয়া আছে ভলিয়া বুঢ়া সলসলনীয়া মুখ ঢলক ঢালক বাগৰি পৰিল ফুচুক ফাচাক কাই কথাখিনিৰ ভাৱ বহলাই লিখা। ছাত্ৰ-ছাত্ৰী তোমালোকে নিজে কৰিবা। 4 নম্বৰত দিয়া আছে কবিতাটিৰ পৰা ক বৰ্ণৰে শেষ হোৱা শব্দবোৰ বাছি উলিয়াই লিখা। ইয়াৰ উত্তৰ হ'ব ফুচুক ফাচাক চুমুক জুপুক পুলক পালাক মূলক গুজুক গাজাক ঘটক ঘাটাক মটক মাটাক ফটক খাটাক ফুকুত ফাটাক ঢলক ঢলাক টুলুপ টালাপ মুচুক মাচাক। 5 নম্বৰ দিয়া আছে উত্তৰ দিয়া। ক নম্বৰ কুৱেশ্যনটো হৈছে দিয়া আছে ভাত উতালি দি ফুটুক ফাটাক কৈ বুঢ়াৰ পেটত উতলি থাকি কোন ওলাব নোৱাৰা হৈ আছিল। ইয়াৰ উত্তৰ হ'ব ভাত উতলি দি ফুটুক ফাটাক কৈ বুঢ়াৰ পেটত উতলি থকা ফুচুক ফাচাক কথা ওলাব নোৱাৰা হৈ আছিল। 6 নম্বৰত দিয়া আছে মূলক দেও কেনেকৈ যাবলৈ ওলাল। ইয়াৰ উত্তৰত হ'ব মূলক দেও খৰম খটক খাটাক কৰি যাবলৈ ওলাল। 9 নম্বৰত দিয়া আছে তোমালোকে দেউবে কেনেদৰে বাট বহিছিল তোমালোকে দেউবে মুচুক মাচাক হাঁহি মাৰি বাট বুলিছিল। 6 নম্বৰত দিয়া আছে ভাত উতলা দি উতলি আছিল ফুটুক ভাটাককৈ ফুটুক ভাটাককে ভাত শব্দটোৰ বিশেষ্য পদ ইয়াৰ বিশেষণৰ ৰূপটো ফটোৱা। এনেদৰে শব্দ আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা। যেনেদৰে দিয়া আছে বন বনোৱা বাক্য হ'ব বনোৱাজনে বাঁহ কাটিছে। ইয়াৰ উত্তৰ হ'ব ৰণ ৰণুৱাসকলে যুদ্ধ কৰিছে। ঘৰ ঘৰুৱা কাম নিজে কৰিব লাগে। খাৰুৱা নদীৰ পাৰখন খাৰুৱা কৰিছে। খাৰুৱা সকলোৱে মাজে মাজে খাৰুৱা খাদ্য খাব লাগে। পলসুৱা মাটি থকা জেগাত ধান খুব ভাল হয়। বজাৰুৱা আমি অনবৰতে বজাৰুৱা খাদ্য খাব নালাগে। 7 নম্বৰত দিয়া আছে
দুজনীয়া দলত বিভক্ত হৈ উচ্চাৰণ চাই অভ্যমিল থকা আন আন শব্দবোৰ গঠন কৰিবলৈ চেষ্টা কৰা। কৈ গৈ ৰৈ, মুচুক মাচাক, ফুচুক ফাচাক, খুচুক খাচাক। ইয়াৰ উত্তৰ হ'ব এইটো। 2 নম্বৰ দিয়া আছে টুপুক টাপাক। ইয়াৰ উত্তৰ হ'ব এইখিনিত হ'ব চুপুক চাপাক, চুপুক চাপাক, চুমুক চামাক। ইয়াত হ'ব ঝুমুক চামাক, ঝুমুক চাপাক। ইয়াত হ'ব 3 নম্বৰত দিয়া আছে কুৰুক কাৰাক। ইয়াৰ উত্তৰ হ'ব মুৰুক মাৰাক, ফুৰুক ভাৰাক আৰু পুৰুক পাৰাক। 4 নম্বৰত দিয়া আছে চলচলীয়া, ভলভলীয়া, মলমলী আৰু গলগলীয়া। 5 নম্বৰত দিয়া আছে কিচকিচিয়া। ইয়াত হ'ব মিচমিচিয়া, বিজবিজিয়া আৰু চিকচিকিয়া। 8 নম্বৰ দিয়া আছে কবিতা ফাঁকিৰ পৰা আৰু অনুৰূপ শব্দবোৰ ডেছ চিনত দিয়া। এঘাৰ নম্বৰ দিয়া আছে চকৰিটোত থকা শব্দৰ কবিতা ফাঁকি সম্পূৰ্ণ কৰা। ইয়াৰ ক নম্বৰত দিয়া আছে নিজৰা বৈ যায় কুলকুলকে, ভমৰাই উৰি ফুৰে গুণগুণকে। তাৰপিছত হ'ব বতাহত বাঁহ জোপাই কেৰমেৰ কৰে, বতাহত বাঁহ জোপাই কেৰমেৰ কৰে। উত্তৰ হ'ব কেৰমেৰ। আকাশত তৰাবোৰ ডেছ কৰে। ইয়াৰ উত্তৰ হ'ব তিৰবিৰ কৰে। আকাশত তৰাবোৰ তিৰবিৰ কৰে। নপৰিলে দেউতাই খেচমেচ কৰে। ইয়াৰ উত্তৰ হ'ব খেচমেচ কৰে। ডেছ হাঁহি মাৰি ভাইটি লৰ মাৰে। ইয়াৰ উত্তৰ হ'ব মিচিক মাচাক। মিচিক মাচাক হাঁহি মাৰি ভাইটিয়ে লৰ মাৰে। আইতা আহে ওচৰ চাপি ডেছ কৰি থৰক বৰক কৰি। ভণ্টিয়ে আহে বিস্কুট খাই ডেছ কৰি। ইয়াত হ'ব মচক মাচাক কৰি। উত্তৰ হ'ব মচক মচক কৰি। 12 নম্বৰ দিয়া আছে কবি লীলা গগৈৰ আঘাইটং ল'ৰা নামৰ কবিতাটিৰ পৰা কিছু অংশ দিয়া আছে পঢ়ি চোৱা আৰু ভোটাৰামৰ বিষয়ে কোৱা। পঢ়াশালীত ভোটাৰামৰ ঘৰত মাতে ভটং ল'ৰা নহয় এলা পেচা বৰ অঘাইটং। এদিনাখন ভটং বোপাই খটং খটং কৰি হাত এপাটি পতং পেলালে গছৰ পৰা পৰি। কলং নদীৰ দলংখনত তলং ভলং কৰি জপং কবেই ভেটং বোপাই দিয়ে পানীত পৰি। বং মনে খং কৰি ৰং লগাই কয় ভেটং বোপাই খং খাটাং কথা মনত পেলাই থয়।